Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 2.2 কুৱেশ্যন নম্বৰ 11 ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 11ত কি হৈছে চাওঁ আহা। এটা আমাক কৈছে যে আলফা এণ্ড বিটা আৰ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল, এটা পলিনমিয়েল দিয়া হৈছে আৰু কৈছে যে ইফ 3 আলফা প্লাছ 2 বিটা ইকুৱেল যদি 20 হয় দেন হোৱাট ইজ দ্য ভেলু অফ এ ভেলু কি হ'ব। ঠিক আছে, এটা আমাক এটা পলিনমিয়েল দিছে, আমি পলিনমিয়েলটো লিখি লওঁ। পলিনমিয়েল হৈছে তোমাৰ এইটো এক্স স্কুৱেৰ মাইনাছ 6x প্লাছ এ। ঠিক আছে, আৰু এই পলিনমিয়েলটোৰ আলফা আৰু বিটা জিৰ'ছ হয় বুলি কেনেকৈ কৈছে, তো আমি ইয়াৰ ছাম অফ জিৰ'ছ আৰু প্ৰডাক্ট অফ জিৰ'ছ আমি ওলাই ল'ম। ঠিক আছে, ছাম অফ জিৰ'ছ আৰু ইয়াৰ প্ৰডাক্ট অফ জিৰ'ছ আমি ওলাই ল'ম। ছাম অফ জিৰ'ছ কি হয়, ছাম অফ জিৰ'ছ ফৰ্মুলাটো আছিলে মাইনাছ বি বাই এ, আৰু প্ৰডাক্ট অফ জিৰ'ছ কি আছিলে, প্ৰডাক্ট অফ জিৰ'ছ চি বাই এ। ঠিক আছে, ইয়াত এ বি আৰু চি ভেলুটো কি আছে চোৱা, এক্স স্কুৱেৰ লগত কি থাকে, ইয়াত মই লিখি ৰাখিছোঁ চোৱা, এক্স স্কুৱেৰ লগত কি থাকিব, এক্স স্কুৱেৰ লগত থাকিব তোমাৰ এ। তো ইয়াত এক্স স্কুৱেৰ লগত কি আছে, এক্স স্কুৱেৰ লগত তোমাৰ 1 আছে ন, চ' মানে আমাৰ এ মানে হৈছে 1 আৰু বিটো কোনটো হয়, এক্সৰ লগত থকা নাম্বাৰটো আমাৰ বি হয়, মানে এইটো আমাৰ বি হয় -6 আৰু এইটো হয় চি, মানে চি জেগাত আমি এতিয়া এ বহাব লাগিব। ঠিক আছে, চ' এই ভেলুকেইটা আমি এতিয়া ছাবষ্টিটিউট কৰি যাওঁ। ইয়াত মই লিখিম আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি ভেলুটো কি হয় -6 আৰু এই ভেলুটো কি হয়, এই ভেলুটো হয় 1। অ'কে, আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ মাইনাছ প্লাছ হৈ যাব 6। তো ইয়াৰ পৰা মই কি কৰিম, ইয়াৰ পৰা মই আলফা নহ'লে বিটা ভেলুটো উলিয়াই ল'ম। মই বিটাটো ভেলুটো উলিয়াই লৈছোঁ। এইটো তোমাৰ আলফাটো ৰাইট হেণ্ড ছাইডত গুচি গ'লে কি হ'ব, মাইনাছ আলফা। ঠিক আছে, এতিয়া আমাক এটা কণ্ডিশ্যন দিছিলে নহয়, এইটো চোৱা, 3 আলফা প্লাছ 2 বিটা ইকুৱেল টু 20 বুলি কেনে এই কণ্ডিশ্যনটো মই চল্ভ কৰোঁ। অ'কে, আমাক দিছিলে এনেকৈ চিন্স বুলি কেনে লিখি লৈছোঁ 3 আলফা প্লাছ 2 বিটা ইকুৱেল টু 20 বুলি কৈছিলে। ঠিক আছে, চ' এই ইকুৱেশ্যনটোত মই কি কৰিম, মই বিটাৰ ভেলুটো যোনটো উলিয়াই লৈছিলোঁ সেইটো পুট কৰি দিম। বিটাৰ ভেলুটো কি আছিলে, 6 মাইনাছ আলফা বুলি উলিয়াই লৈছিলোঁ আমি, হয়নে। এইটো চল্ভ কৰি আমি উলিয়াম আলফাৰ ভেলুটো। অ'কে, এইটো আমাৰ 3 আলফা হৈ যাব প্লাছ 6 2 যা 12 মাইনাছ 2 ইনটু আলফা 2 আলফা ইকুৱেল টু 20। ঠিক আছে, তাৰপাছত এইটো তোমাৰ 3 আলফা মাইনাছ 2 আলফা হ'লে আলফা হ'ব ইকুৱেল টু 20 আৰু প্লাছ 12টো ৰাইট হেণ্ড ছাইড গুচি গ'লে -12। অ'কে, আলফা ইকুৱেল টু কিমান পালোঁ, 20 মাইনাছ 8 কৰিলে 20 মাইনাছ 12 কৰিলে 8 পাওঁ, হয়নে। আলফা ভেলুটো আমি পাই গ'লোঁ আৰু বিটা ভেলুটো ইয়াৰ পৰা ওলাই ল'ম ফ্ৰম ইকুৱেশ্যন নম্বৰ 1 আমাৰ কি পাইছিলোঁ, বিটা ইকুৱেলছ টু 6 মাইনাছ আলফা বুলি পাইছিলোঁ। তো ইয়াত আমি এতিয়া 6 মাইনাছ আলফা ভেলুটো আমি 8 বুলি জাষ্ট নাও উলিয়ালোঁ, হয়নে। তো 6 মাইনাছ 8 কৰিলে কিমান হ'ব, -2 হ'ব। চ' চোৱা, আমি আলফা ভেলুটো পাই গ'লোঁ 8 হয় আৰু বিটা ভেলুটো কিমান হয়, বিটা ভেলুটো -2, 8 আৰু -2। এতিয়া এই ভেলুকেইটা আমি ক'ত পুট কৰিম, আমি পুট কৰিম ইয়াত প্ৰডাক্ট অফ জিৰ'ছত, ইয়াত পুট কৰি দিম আমি। ঠিক আছে, আলফা ভেলুটো কিমান পাইছিলোঁ, আলফা ভেলুটো 8, হয়নে। তো আলফা জেগাত মই লিখিম 8 ইনটু, আৰু বিটা জেগাত কি লিখিম, বিটা জেগাত পাইছিলোঁ মই -2, তো ইয়াত মই লিখিম বিটা জেগাত -2 ইকুৱেল টু, এতিয়া চি ভেলুটো কি আছিলে, চি জেগাত মই এ বহাব লাগিব বুলি কৈছিলোঁ, হয়নে। আৰু এই জেগাত কি বহাব লাগিব, এই জেগাত বহাব লাগিব 1। তাৰপিছত তোমাৰ এইটো কিমান হ'ব, 8 2 যা 16 প্লাছ মাইনাছ মাইনাছ -16 ইকুৱেলছ টু এ। তো পাই গ'লোঁ ফাইনেল আনচাৰ, এ ইকুৱেল টু কিমান হ'ব, এ ইকুৱেল টু -16 হ'ব। এইটো MCQ কুৱেশ্যন আছিলে, চ' -16 ক'ত আছে অপশ্যনটো চাওঁ আমি। -16টো আছে তোমাৰ এইটো অপশ্যন নম্বৰ ডিত আছে -16 বুলি কেনে। ঠিক আছে, চ' কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট অপশ্যনটো হ'ব ডি, -16। চ' কেনেকৈ চল্ভ কৰিলোঁ তোমালোকে বুজি পালা চাগে, ভিডিঅ'টো ৰিপিট কৰি কিনে একেবাৰে চাই ল'বা। ঠিক আছে, ইমান বেছি টাফ নহয়, একদম চিম্পল আছিলে। অ'কে, ভিডিঅ'টো চাই ভাল যদি লাগিলে তেন্তে এটা ভিডিঅ'টোত লাইক এটা কৰি দিবা, কমেণ্ট এটা কৰি দিবা, এণ্ড যদি চেনেলটোলৈ নতুন হয় দেন ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। See you in the next video.